শুই উঠিলোঁ আৰু শুই উঠাৰ লগে লগে এইপিনি পাৱাৰ বেংকত চব বস্তু চাৰ্জ দি আছোঁ এইপিনি চাৰ্জ লগাই থৈ দিছোঁ আৰু এইটোৱে হ'ল আমাৰ ৰুম আপোনালোকে লাষ্ট ব্লগত দেখা পাইছিলে এইটো আমাৰ ৰুম আৰু এইটো ছেকেণ্ড এপিছড অল আছাম টুৰৰ এতিয়া আপোনালোকক আমাৰ বাথৰুমটো দেখাম ফাৰ্ষ্ট আজি লাইট ক'ত অ'কে এইটো আমাৰ হ'ল বাথৰুম দিছ ইজ আৱাৰ বাথৰুম এণ্ড আমাৰ ৰুমৰ পৰা ওলাই যোনটো এটা ভিউ এইবিলাক আমাৰ গিয়াৰবিলাক চব শুকাই থৈ দিছিলোঁ আৰু আমাৰ এইফালে ৰুমৰ পৰা ওলায়ে এনেকুৱা ধৰণৰ আৰু আমাৰ ৰুমৰ বাহিৰত এনেকুৱা এটা ধুনীয়া ভিউ এইটো মেইন হাইৱে হয় অকণমান এইটো বৰপাৰা বুলি কয় এইখিনি বঙাইগাঁও বৰপাৰা আপোনালোকে লাষ্ট ব্লগ যদি চাইছে নিশ্চয় গম পাইছে আৰু এতিয়া গৈ আছোঁ আমাৰ এইপিনে আছে শিৱসাগৰ আমি ৰাইডত 4জন আহিছিলোঁ আপোনালোকে গমেই পায় ৰুমত এইটো ইহঁতৰ ৰুম উঠাই নাই ওপৰত ছাতৰ ওপৰত আহিলোঁ এতিয়া একদম ছাতৰ ওপৰত আছোঁ আৰু আমি লাষ্ট ব্লগটো চালে আপোনালোকে আমি ৰাতি ৰাতি শুতে 2টামান বাজিছিল 1টামান বজাত আহি পাইছিলোঁ হোটেল ৰুম আৰু এতিয়া বাজিল 10:30 অলপমান আগতে উঠিলোঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ছেকেণ্ড অফিচত বহুত এক্সাইটেড হৈ আছোঁ আজি লাষ্ট ব্লগত সুধিছিলে কেমেৰা মই কি ইউজ কৰিছিলোঁ কোৱালিটিটো বহুত ভাল পোৱা বুলি কৈছিলে আৰু কেমেৰাটো মই ইউজ কৰি আছিলোঁ নিকনৰ Z50 বেষ্ট ফৰ ব্লগিং আৰু আমি যোনটো আছাম ৰাইড কৰি আছোঁ আমাৰ আছাম ৰাইড কৰা মটিভটো হ'ল দুটা মটিভ আছে এটা আমি ছেফটি প্ৰমোট কৰিছোঁ যে বাইক ৰাইড কৰোঁতে হেলমেট লগাই ভালকৈ গিয়াৰ লগাই ভালকৈ ছেফ হৈ কিনে বাইক চলোৱাটো দৰকাৰ সেইটো এটা আমাৰ প্ৰথম আৰু দ্বিতীয় আমাৰ মটিভ দ্বিতীয় উদ্দেশ্য হ'ল যে ক'ভিডৰ কাৰণে আপোনালোকে ধৰক বহুতে কি কৰে বছৰত এবাৰ দুবাৰ বাহিৰত ফুৰিব যায় কিন্তু ক'ভিডৰ কাৰণে বহুতে ধৰক যিবিলাকে ফুৰি ভাল পায় সেইবিলাকে বাহিৰত গৈ যিসকলে ভাল পায় সিহঁতে ধৰক বাহিৰত যাব পৰা নাই ক'ভিডৰ কাৰণে সেইকাৰণে আমি অসমখনতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে ফুৰিব লগা আমি সেয়ে দেখাই আছোঁ আমাৰ অল আছাম ৰাইড কৰা সেইটো এটা মটিভ উদ্দেশ্য যে আমাৰ অসমখনতো বহুত ধুনীয়া ধুনীয়া ঠাই আছে ফুৰিব লগা আপোনালোকে অসমতে ফুৰি এনজয় কৰক দি আছিলে অলপ বৰষুণত জেকেট শুকাই গ'ল ন' টেনশ্যন খালি এটাই টেনশ্যন এই যোনটো বুট আছে এই বুটৰ ভিতৰত কালি পানী সোমাইছিলে এতিয়া পূৰা অলপ ভিজি আছে ভিতৰত এতিয়া মই এটা ষ্টৰি দিছিলোঁ ইনষ্টাগ্ৰামত যে কাৰোবাৰ ওচৰে পাঁজৰে যদি এনেকুৱা কি যে হেয়াৰ ড্ৰায়াৰ যদি আছে আনিব দিছিলোঁ চাওঁ এতিয়া আনে নে নানে কোনো লগতে আপোনালোকক এটা কথা কৈ দিওঁ যে মই এতিয়া যোনখিনি এপিছড বনাই আছোঁ আপোনালোকে এপিছড 1টো চালে এইটো এপিছড 2 আৰু এইটো ছিজন 1 ৱেব ছিৰিজবিলাক যেনেকৈ থাকে যে ছিজন 1 ছিজন 2 মই এই আমাৰ অল আছাম ৰাইডটো মই এনেকুৱা ৱেব ছিৰিজ এটা বনাব খুজিছোঁ আৰু এইটো হ'ব ছিজন 1ৰ এপিছড নম্বৰ 2 ছিজন 1 কিয় কৈ আছোঁ মই লয়াৰ আছাম হ'ব ছিজন 1 এপিছড নম্বৰ এইটো 2 আৰু যেতিয়া আমি লয়াৰ আছাম কমপ্লিট কৰি কিনে আকৌ আপাৰ আছাম ফালে যাম তেতিয়া হ'ব ছিজন 2 তাতে ষ্টৰি দিছিলোঁ ইনষ্টাগ্ৰামত যে ইয়াতে আছোঁ বুলি আৰু আমাৰ নেক্সট লেভেল ফেমিলিৰ কেইজনমান সদস্য আহিছে আপোনালোক দেখাই আছোঁ অলপ ঘূৰি যাম একো খোৱাও নাই ভোকো লাগিছে এইখিনিতে এটা কথা কৈ দিওঁ যেতিয়া সকলোৱে মানে তলত আহিছিলে হোটেল ৰুমত আমি থকা গম পাই লগ ধৰিব মই মানে এক্সাইটেড হৈ কিনে ফটাফট তলত গুচি গ'লোঁ সেইখিনি টাইমত মই মাস্কো লগোৱা নহ'ল তাৰ কাৰণে আপোনালোকে প্লিজ বেয়া নাপাব সকলোৱে যেন মাস্ক ব্যৱহাৰ কৰে অ'কে আহি পালোঁ এতিয়া হোটেল তলৰ ৰুমত আৰু তলত আহি মই যিটো দেখা পাইছোঁ মাই গড আৰু ইমানখিনি মৰম পাম বুলি মই ভবা নাছিলোঁ বঙাইগাঁৱত আপোনালোকে দেখা পাইছে ইমান মৰম ইমান চেনে কি ক'ম আপোনালোকক ভাষা নাই ক'বৰ কাৰণে আৰু লাষ্টত বিদায় দিব মন নাই ভোক লাগিছে খোৱাও নাই আমি যাইতো ভাত খোৱা কিবা কিবি খাওঁ বহুত লাষ্টত সকলোকে বাই দিওঁ লাষ্টত সকলোকে বাই দিওঁ আৰু এটা বঙাইগাঁৱৰ ফেমাছ ডাইলগ দাদী কুঁৱৰী বহুত বেছি ধন্যবাদ ইমানখিনি সময় ওলাই কিনে এটা অহাৰ বাবে বহুত থেংক ইউ বাই বাই লাষ্টত এবাৰ দাদীয়ে দিয়া হেয়াৰ ড্ৰায়াৰ এতিয়া বঢ়িয়াকৈ জোতাটো শুকাই আছোঁ আৰু এই হেয়াৰ ড্ৰায়াৰৰ মালিক হ'ল এইফালে আছে নৱনিধি লৈছে হেয়াৰ ড্ৰায়াৰ তাই ভাবিছে মই চুলিত লগাম নেকি এতিয়া পুৰা দীপশিকা আৰু এইফালে দীপশিকাৰ দেউতাক খুৰাৰ নামটো নৱজ্যোতি নাৰায়ণ দেৱ খুৰা আহিছে আৰু এইফালে দীপশিকা মোৰ কাৰণে এটা উপহাৰ আনিছে বহুত বেছি ধন্যবাদ অ'কে আমি হোটেলৰ পৰা ওলাই আহিলোঁ গোটেইখিনি ওলাই আহিলোঁ এতিয়া আমি যাম ফাৰ্ষ্ট কাকৈজানা বঙাইগাঁৱত থকা কাকৈজানা এইফালে গ'লে পাব বাগেশ্বৰী মন্দিৰ
ওকে এতিয়া বৰ্তমান আছোঁ আমি বীৰজৰা চাহ বাগানত। এইফালে আপোনালোকে দেখা পাইছে এটা বহুত ধুনীয়া সুন্দৰ পৰিৱেশ। এতিয়া ইয়াতে আমি এটা আপোনালোকক ড্ৰোন শ্বট দেখাম। তাৰ পিছত আমি যাম কাকৈজানা হেৰিত ৱাইল্ড লাইফ চেঞ্চুৰী। পাহৰি গৈছিলোঁ। টিকেট চিকেট কাটিব লাগে নেকি? ৱেলকাম টু কাকৈজানা, দি হোম অফ গোল্ডেন লেংগুৰ। এতিয়া আমি বৰ্তমান আছোঁ একদম কাকৈজানা উজান ৰাভাপাৰা আৰু এইটো হ'ল কাকৈজানা ৰিজাৰ্ভ ফৰেষ্ট। আৰু এইফালে আপোনালোকে এটা যদি আহে কেতিয়াবা ইন ফিউচাৰ টিকেট কাউণ্টাৰ পাব। এতিয়া মানে ক'ভিডৰ কাৰণে অলপ বন্ধ আছে, আমি টিকেট কাটিব নালাগে কাৰণ আমাৰ স্পেচিয়েল পাৰ্মিশ্যন আছে। ধুনীয়া এটা বাঁহৰ ব্ৰিজেদি এনেকৈ গৈ আছোঁ। বুম বুম জুই আৰু এইপিনি বঢ়িয়া। আৰু এইফালে কি আছে, এটা পিকনিক প্লেচ হয়। আপোনাৰ যেতিয়া ছিজন টাইম থাকে ইয়াতে বহুতে পিকনিক খাব আহে। আৰু কি হয় ইয়াতে সোণালী বান্দৰ পোৱা হয়, বহুত সোণালী বান্দৰ আছে। আৰু মেইনলি সোণালী বান্দৰৰ বিচৰণস্থলী হিচাপে মানে সেইকাৰণে চাব আহে, সোণালী বান্দৰে চাব আহে আচলতে। আৰু এটা পিকনিক স্পট। আৰু এইফালে বুম বুম জুই। আমি কাকৈজানাৰ পৰা ওলাওঁ আৰু এতিয়া নেক্সট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বঙাইগাঁৱৰ লোকেল শ্বিলং। আৰু বহুত কিবা কিবি দেখাব লগা আছিলে, কিন্তু আমাৰ অলপ সময়ৰ অভাৱৰ কাৰণে বেছি ঠাই ঘূৰা নহ'ল। আৰু এতিয়া আমি বুম বুম জুই অলপ পাহাৰ থাকক, অলপ পাহাৰৰ মাজে মাজে ৰাস্তা থাকক, আৰু সেই ঠাইখিনি হৈ পৰে সেই ঠাইৰ মিনি শ্বিলং, মানে শ্বিলং হা। এটা পাহাৰ তুৰতুৰি পাৰ কৰি আমি আহি পাইছিলোঁ। এটা নিজৰা পাহাৰ, ধুনীয়া এটা লোকেশ্যন আছিলে। আৰু আন্ধাৰে হ'ব আৰু এতিয়া আমি ৰিটাৰ্ণ যাওঁ। আৰু এইখিনি আমাৰ এইখিনি বঙাইগাঁৱৰ মানে মিনি শ্বিলং। বৰ্তমান একদম বঙাইগাঁও টাউনৰ মাজত আছোঁ আৰু ইয়াতে খাই আছোঁ বঙাইগাঁৱৰ ফেমাছ ভুচা চাওমিন। মানে ছাগলীৰ পেটু দি কিনে চাওমিন দি বঢ়িয়াকৈ বনাইছে। আপোনালোকক বনোৱাটো অলৰেডি দেখালোঁ আৰু এতিয়া এইটো খাওঁ। পুৰা টেষ্টি, বহুত ধৰণৰ চাওমিন খাইছোঁ, কিন্তু আজি ছাগলীৰ পেটৰ লগত। অ'কে, জাষ্ট আহি পালোঁ আমি এতিয়া ঘূৰি ঘূৰি কিনে, পূৰা ভাগৰ লাগি গ'ল। আৰু এইবোৰে হ'ল আপোনালোকৰ মৰম। থেংক ইউ ছ' মাছ যোনে যোনে। মই মানে ইমান ভিৰত কোনে কোনে গামোচা পিন্ধালে মই একদম গমেই নাপালোঁ। বহুত বহুত বেছি ধন্যবাদ আপোনালোকক ইমানখিনি মৰম আৰু চেনেহ দিয়াৰ বাবে। থেংক ইউ ছ' মাছ সকলোকে। আৰু এইটো ভণ্টি এটাই দিছিলে। আৰু অলপ আগতে আমাৰ নেক্সট লেভেল ফেমিলিৰ মোৰ বন্ধু এজনী আহি এইটো মোক ইমান ধুনীয়া এটা চাৰ্ট এটা গিফ্ট দি থৈ গ'ল। তাই মানে তাইৰ নামটো ক'ব মানা কৰিছে আৰু ভিডিঅ'টো ল'ব মানা কৰিলে, সেইকাৰণে মই নলওঁ। থেংক ইউ ছ' মাছ। ভিডিঅ'টো যদি চাই আছা, আৰু চাৰ্টটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওক। ব্লেক ইজ মাই ফেভৰেট কালাৰ। থেংক ইউ। থাকিব নোৱাৰোঁ কাৰণ ইমানখিনি মানুহ গেদাৰিং মানে হৈ গৈছিলে, পুলিচ চুলিচ আহা ভয় থাকিব পাৰে, সেইকাৰণে মই অকণমান টাইম থাকি পেলাই আহি গ'লোঁ। আপোনালোকে বেয়া নাপাব। আৰু বহুত বহুত বেছি ধন্যবাদ। বঙাইগাঁৱত আহি ইমানখিনি মৰম পাইছোঁ, মই ভবা নাছিলোঁ ইমানখিনি মোৰ বঙাইগাঁৱত থকা মানুহ মোৰ ভিডিঅ' চাই বুলি। বহুত বহুত বেছি ধন্যবাদ। আজিৰ ব্লগটো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। নেক্সট ব্লগ 100% ধামাকা হ'ব। নেক্সট এপিছড 3 ধামাকা হ'ব। নেক্সট আমি ক'ত যাওঁ, আজি এতিয়া এটা বঢ়িয়াকৈ হোটেলত বহি কিনে প্লেন কৰিম আমি গোটেইকেইটাই। যদি ইয়ালৈকে ভিডিঅ'টো চাইছে, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। পূৰা আছোঁ এনাৰ্জিত, কিন্তু ভিতৰতে পূৰা ভাগৰ লাগি আছে। মানে ফিজিকেলি পূৰা ভাগৰ লাগিছে, কিন্তু মেণ্টেলি মানে ভিতৰৰ এটা জোচ থাকেতো, এইটো জোচত আছোঁ মানে। আৰু এতিয়া চব বস্তু আমি এনেকৈ পেলাই দিছোঁ ধুনীয়াকৈ। এতিয়া চব আকৌ মিলাব লাগিব, ৰেষ্ট ল'ব লাগিব, খানা খাব লাগিব। আৰু কালি ৰাতিপুৱা ওলাই যাওঁ আমি এটা বেলেগ যাত্ৰাত, ধামাকা যাত্ৰাত আপোনালোকক লগত লৈ। লগত আপোনাৰ বেলেগ ভিডিঅ'ৰ লগত। টিল দেন টাটা, বাই বাই। কিমান দাম কিমান? এইটো 600 লৈছিলে।